নমস্কাৰ বন্ধুসকল, আপোনালোকক মোৰ আজি অতি গুৰুত্বপূৰ্ণ ভিডিঅ'টিলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত আমি কথা পাতিম মেথি গুটি নিয়মিতভাৱে খালে আমি কি স্বাস্থ্য উপকাৰিতা লাভ কৰিব পাৰোঁ বা মেথিৰ গুটিয়ে আমাক কি ৰোগৰ পৰা বচাই ৰাখিব পাৰে। বন্ধুসকল, আমাৰ যেতিয়া বয়স 40ৰ দেওনা পাৰ হোৱা আৰম্ভ কৰে তাৰ পাছৰে পৰা আমাৰ বেছিভাগ মানুহৰে শাৰীৰিক শক্তি কিছু পৰিমাণে হ'লেও কমিবলৈ আৰম্ভ কৰে। লগতে আমাৰ শৰীৰত চলা বিভিন্ন শৰীৰ কাৰ্যবোৰো কিছু লেহেমীয়া হৈ পৰে, যাৰ বাবে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কিছু কমে আৰু সেইবাবে আমাক কিছুমান ৰোগে আক্ৰান্ত কৰিবলৈ কিছু সুবিধা পায় বা লাহে লাহে আমাৰ কিছুমান ৰোগৰ প্ৰৱণতা বাঢ়ি যায়। কিন্তু আমি যদি নিয়মিতভাৱে মেথিগুটি সেৱন কৰোঁ তেতিয়া মেথিগুটিত থকা কিছুমান উপাদানে আমাৰ এনেদৰে কমিবলৈ আৰম্ভ কৰা ৰোগ প্ৰতিৰোধ ক্ষমতা বা শাৰীৰিক শক্তি পুনৰুজ্জীৱিত কৰাত সহায় কৰে। গতিকে বন্ধুসকল, আমি মেথিগুটিয়ে আমাক কিদৰে স্বাস্থ্য উপকাৰিতা লাভ কৰে বা কি ৰোগৰ পৰা বচাই ৰাখিব পাৰে সেই বিষয়ে আজি কথা পাতোঁ আহক। বন্ধুসকল, আমি সাধাৰণতে বেছিভাগ মানুহে দালিত তেল মাৰাৰ বাবে বা বেলেগ আঞ্জাতেই তেল মাৰাৰ নামত আমি যি পাঁচফোৰণ ব্যৱহাৰ কৰোঁ সেই পাঁচফোৰণৰ এটি উপাদান হৈছে মেথিগুটি। আচলতে এই তেল মাৰাৰ কামত আমি মেথিগুটি নিতৌ ব্যৱহাৰ কৰোঁ, কিন্তু কথাটো হৈছে আমি মেথিগুটি নিতৌ ব্যৱহাৰ কৰোঁ যদিও মেথিগুটিত যে যথেষ্ট পৰিমাণে বা বহুত স্বাস্থ্য উপকাৰিতা অন্তৰ্নিহিত হৈ আছে সেই কথা কিন্তু আমি বেছিভাগ মানুহে নাজানো। গতিকে বন্ধুসকল, আমি আহকচোন আজি মেথিগুটিয়ে আমাক কি ৰোগৰ পৰা কিদৰে বচাই ৰাখিব পাৰে সেই বিষয়ে আজি কথা পাতোঁ আহক। মেথিগুটি খোৱাৰ নিয়মটো হৈছে আচলতে ৰাতি শুবৰ সময়ত এগিলাচ পানীত এচামুচ মেথিগুটি তিয়াই থ'ব লাগে আৰু ৰাতিপুৱা খালী পেটতে সেই পানীগিলাচ খাব লাগে। তেতিয়া মেথিগুটিৰ পৰা সৰ্বাধিক উপকাৰিতা পোৱা যায়। এনেদৰে যদি নিয়মিতভাৱে মেথিগুটি তিওৱা পানী খোৱা হয় তেতিয়া প্ৰথমতে লাভ কৰা স্বাস্থ্য উপকাৰিতাটো হৈছে ডায়েবেটিছ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত। যিসকল লোকৰ ডায়েবেটিছ আছে বা ডায়েবেটিছত আক্ৰান্ত হৈ আছে তেওঁলোকে যদি নিয়মিতভাৱে এনেদৰে তিয়াই থোৱা মেথি পানী ৰাতিপুৱা খালী পেটত খায় তেতিয়া তেওঁলোকৰ ছুগাৰ লেভেলটো সদায় কণ্ট্ৰল হৈ থাকে, কিয়নো মেথিগুটিত থকা এবিধ উপাদানে আচলতে ছুগাৰ শোষণ কৰাৰ যি ক্ষমতা সেই ক্ষমতাটো কমাই দিয়ে, যাৰ বাবে তেজত শৰ্কৰাৰ পৰিমাণ কমি থাকে। ইয়াৰ উপৰি মেথিগুটিত এমাইনো এচিড থাকে। এই এমাইনো এচিডে ইনচুলিনৰ কাৰ্যকাৰিতা গুণ বঢ়াই দিয়ে। গতিকে ইনচুলিনৰ কাৰ্যকাৰিতা গুণ বঢ়াই দিয়ে মানে আচলতে ছুগাৰ লেভেল কণ্ট্ৰল হৈ থাকে, অৰ্থাৎ ডায়েবেটিছ নিয়ন্ত্ৰণত মেথিৰ গুটিয়ে আমাক সহায় কৰে। সেইবাবে যিসকল লোকে ডায়েবেটিছত ভুগি আছে তেওঁলোকে যদি নিয়মিতভাৱে এনেদৰে মেথিগুটি তিয়াই থোৱা পানী ৰাতিপুৱা খালী পেটত খোৱাৰ অভ্যাস কৰে তেনেহ'লে তেওঁলোকৰ ডায়েবেটিছ সদায় কণ্ট্ৰলত থাকে। মেথিগুটি তিওৱা পানী ৰাতিপুৱা খালী পেটত খালে লাভ কৰা দ্বিতীয়টো স্বাস্থ্য উপকাৰিতা হৈছে যিসকল লোকে কলেষ্ট্ৰলৰ সমস্যাত ভুগি আছে, অৰ্থাৎ যিসকল লোকৰ তেজত বেয়া কলেষ্ট্ৰলৰ পৰিমাণ বেছি, ভাল কলেষ্ট্ৰলৰ পৰিমাণ কম, তেওঁলোকৰ সদায় কলেষ্ট্ৰল নিয়ন্ত্ৰণত সহায় কৰে। অৰ্থাৎ মেথিত থকা কিছুমান উপাদানে মানুহৰ তেজত থকা বেয়া কলেষ্ট্ৰলৰ পৰিমাণ কমাই দিয়ে বা ভাল কলেষ্ট্ৰলৰ পৰিমাণ বৃদ্ধি কৰে। সেইবাবে যিসকল লোকে এনেদৰে কলেষ্ট্ৰলৰ সমস্যাত ভুগি আছে তেওঁলোকে যদি নিয়মিতভাৱে মেথিগুটি তিওৱা পানী খায় তেওঁলোকৰ সদায় কলেষ্ট্ৰল লেভেল কণ্ট্ৰলত থাকে আৰু যাৰ বাবে তেওঁলোকৰ হাৰ্টৰ স্বাস্থ্য ভালে থাকে। গতিকে হাৰ্ট এটেকৰ নিচিনা সমস্যা বা হাৰ্টৰ বিভিন্ন সমস্যাবোৰ মেথিগুটি পানী নিয়মিতভাৱে খালে কমি থাকে। ৰাতিপুৱা খালী পেটত নিয়মিতভাৱে মেথিগুটি তিওৱা পানী খালে লাভ কৰা তৃতীয়টো স্বাস্থ্য সমস্যা হৈছে যিসকল লোকৰ অকালতে চুলি সৰা সমস্যা হয় তেওঁলোকৰ এই চুলি সৰা সমস্যা নাইকিয়া হৈ যায়। আচলতে মেথিগুটিত ভিটামিন এ, ভিটামিন চি আৰু লেচিটিন নামৰ এবিধ উপাদান পোৱা যায়। এই উপাদানবোৰে আচলতে চুলি সৰাটো বন্ধ কৰে। অৱশ্যে যিসকল লোকৰ এই চুলি সৰা সমস্যাটো বেছি হৈছে তেওঁলোকে মেথিৰ গুটি কেইটামান পিচি লৈ যদি পানীত তিয়াই থৈ প্ৰথমে তাৰপিছত যদি পিচি লৈ পেলাই এটা পেষ্ট বনাই লয় আৰু সেই পেষ্টটো যদি চুলিত লগায় তেতিয়াও কিন্তু এই চুলি সৰা সমস্যাটো ভাল হৈ যায়। ৰাতিপুৱা খালী পেটত মেথিৰ পানী খালে হজম শক্তি বৃদ্ধি পায়। আচলতে মেথিৰ পানী নিয়মীয়াভাৱে খালে প্ৰ'বায়'টিক হিচাপে কাম কৰে, যাৰ বাবে আমাৰ পেটত ভাল বেক্টেৰিয়াৰ পৰিমাণ বাঢ়ে আৰু বেয়া বেক্টেৰিয়াৰ পৰিমাণ কমে। সেইবাবে হজম শক্তি আমাৰ ভালে থাকে আৰু মেথিত থকা ফাইবাৰ, এণ্টি অক্সিডেণ্ট এইবোৰ উপাদানৰ বাবে আমাৰ কনষ্টিপেশ্যনৰ নিচিনা সমস্যা কেতিয়াও নহয়। সেইবাবে যিসকল লোকে নিয়মিতভাৱে মেথি পানী খায়
তেওঁলোকৰ হজম শক্তি সদায় ভাল আৰু কনষ্টিপেশ্যনৰ নিচিনা সমস্যা কেতিয়াও নহয়। ৰাতিপুৱা খালী পেটত মেথিৰ গুটি তিয়হ পানী খালে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হৈ উঠে, কিয়নো মেথি গুটিত যথেষ্ট পৰিমাণে ভিটামিন চি পোৱা যায়। সেইবাবে যিসকল লোকে সঘনাই জ্বৰ, কাহ বা বিভিন্ন ইনফেকচিয়াছ ৰোগত আক্ৰান্ত হৈ থাকে, তেওঁলোকে যদি নিয়মিতভাৱে মেথিৰ পানী খায় তেনেহ'লে তেওঁলোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হৈ উঠে আৰু তেওঁলোকে সঘনাই আক্ৰান্ত হোৱা জ্বৰ, কাহ আদিত আক্ৰান্ত হ'বলগীয়া নহয়। নিয়মিতভাৱে মেথিৰ গুটি তিয়হ পানী খালে আমাৰ কিডনীৰ স্বাস্থ্য ভালে থাকে। আচলতে নিয়মিতভাৱে মেথিৰ গুটি তিয়হ পানী খালে পলিফেনলিক নামৰ উপাদান এবিধ সৃষ্টি হয়। এই পলিফেনলিক উপাদানবিধৰ বাবে আমাৰ কিডনীৰ স্বাস্থ্য ভালে থাকে। ইয়াৰ উপৰিও নিয়মিতভাৱে যদি মেথি গুটি তিয়হ পানী ৰাতিপুৱা খালী পেটত খোৱা হয়, তেতিয়া মানুহৰ বিভিন্ন ধৰণৰ বাত ৰোগ বা বিভিন্ন ধৰণৰ গ্ৰন্থিৰ ৰোগ অতি সহজে উপশম হয়। ইয়াৰ লগতে হাৰ্টৰ স্বাস্থ্যও ভালে থাকে। গতিকে নিয়মিতভাৱে যদি ৰাতিপুৱা খালী পেটত মেথি গুটি তিয়হ পানী খোৱা হয়, তেতিয়া 40 বছৰৰ ঊৰ্ধৰ সকলো লোকৰ বাবেই যথেষ্ট উপকাৰ হয়। সেইবাবে আমি নিয়মিতভাৱে মেথি গুটি তিয়হ পানী খোৱাটো অভ্যাসত পৰিণত কৰিব লাগে। অকল নিয়মিতভাৱে মেথি গুটি তিয়হ পানী ৰাতিপুৱা খালী পেটত খোৱাৰ অভ্যাসে আমাৰ কি কি স্বাস্থ্য উপকাৰিতা প্ৰদান কৰে সেই বিষয়ে কিছু কথা শুনিলে। যদিহে আমাৰ আজিৰ ভিডিঅ'টো ভাল পাইছে তেনেহ'লে ভিডিঅ'টিত লাইক এটা কৰিব। লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকক অনুৰোধ জনালোঁ। অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। নমস্কাৰ।